নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিদ্যালয় সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বিদ্যালয়ৰ ইউডাইছ প্লাছ 2025-26 আৰু আপাৰ আইডি সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, বিদ্যালয়ৰ ইউডাইছ প্লাছ 2025-26 আৰু আপাৰ জেনেৰেশ্যন সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা হৈছে। ইয়াতে স্ক্ৰীণত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে এইখন হৈছে ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন আৰু আপাৰ জেনেৰেশ্যন সম্পৰ্কীয় সমগ্ৰ শিক্ষাৰ এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ। এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে বৰ্তমান ইউডাইছ প্লাছ 2025-26ত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন মডুল এক্টিভেট কৰি দিয়া হৈছে আৰু প্ৰতিখন বিদ্যালয়ে এতিয়া ইউডাইছ প্লাছ 2025-26 পৰ্টেলত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যনৰ কামখিনি কৰিব লাগিব। ইয়াতে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আপোনালোকে ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন নকৰাকৈ নতুন ছাত্ৰ ছাত্ৰীৰ নাম ইউডাইছ প্লাছত এণ্ট্ৰি কৰিব নোৱাৰিব। প্ৰথমতে আপোনালোকে বিদ্যালয়ৰ আগৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টুডেণ্ট প্ৰগ্ৰেশ্যনৰ কামখিনি কৰিব লাগিব আৰু তাৰ পিছতহে এই বছৰ নতুনকৈ বিদ্যালয়ত নামভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলৰ নাম ইউডাইছ প্লাছত ভৰাব পাৰিব। লগতে এই নিৰ্দেশনা পত্ৰ অনুসৰি যিসকল ছাত্ৰ ছাত্ৰীৰ ভেলিড আধাৰ আইডি আছে তো তেওঁলোকৰ আপাৰ আইডি জেনেৰেশ্যন কৰিবলৈ ইয়াতে কোৱা হৈছে। আপোনালোকে যোৱাটো শিক্ষাবৰ্ষটো আপাৰ আইডি জেনেৰেশ্যনৰ কাম কৰিছিল আৰু এই শিক্ষাবৰ্ষটো অৰ্থাৎ 2025-2026 শিক্ষাবৰ্ষটো যিসকল ছাত্ৰ ছাত্ৰীৰ ভেলিড আধাৰ আইডি আছে তো তেওঁলোকৰ আপাৰ জেনেৰেশ্যনৰ কাম অতি সোনকালে ষ্টাৰ্ট কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এই নিৰ্দেশনা পত্ৰ অনুযায়ী প্ৰতিখন বিদ্যালয়ে ইউডাইছ প্লাছ 2025-2026 পৰ্টেলত অতি সোনকালে ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন আৰু আপাৰ আইডি জেনেৰেশ্যনৰ কাম ষ্টাৰ্ট কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ইউডাইছ প্লাছ 2025-2026 পৰ্টেলত এই বছৰ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম আপোনালোকে এণ্ট্ৰি কৰিব লাগিব আৰু এই নামসমূহ এণ্ট্ৰি কৰাৰ পূৰ্বতে কিন্তু আপোনালোকে ইউডাইছ প্লাছ পৰ্টেলত ষ্টুডেণ্ট প্ৰগ্ৰেশ্যনৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছতহে আপোনালোকে ইউডাইছ প্লাছ পৰ্টেলত নতুন ছাত্ৰ ছাত্ৰীসকলৰ নাম এণ্ট্ৰি কৰিব পাৰিব। লগতে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীৰ ভেলিড আধাৰ আইডি আছে তো তেওঁলোকৰ আপাৰ আইডি জেনেৰেশ্যন কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে। তো ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।